মোৰ গাড়ীখন ভালে থাকক, মোৰ ল'ৰা ছোৱালীকেইটা পৰীক্ষাত ভালকৈ পাছ কৰক, সৰস্বতী পূজা পাতিছোঁ, বিশ্বকৰ্মা পূজা পাতিছোঁ। ও নমো ভগবতে বাসুদেবায়। ও নমো ভগবতে বাসুদেবায়। জন্মাদস্য যতো অন্নয়াদিতরত স্বার্থী সভিজ্ঞসরাৎ তেনে ব্রহ্মহিদাজ আদি কময়ে মুজ্জন্তি যত সুরায় তেজুবারিমিদাং যথা বিনিময় यत्र तिसर्गु अमृषा धाम्ना सेन सदा निरस्त कुहकं सत्यं परं धीमहि धर्म पूजितव कैत्यव यत्तः परम निर्मत्सरणां सतां वेदं वास्तवमत्ववस्तु शिवदं त्रापत्र उन्मूलनम् श्रीमद्भागवते महामुनिकृते किंबा परैरीश्वरः सैद्योहित्य परोध्यते यत्र कृतिभिः शुश्रूषिस्तत्सनात् निगम कल्पतरुगलितं फलं सुखमुखाद्रमितं द्रवसंयुतं पीबत भागवत रसमालय मुहुरहो रसिका भूमि भावुका पीबत भागवत रसमालय मुहुरहो रसिका भूमि भावुका हरि राम राम শুনিওক সৰ্বজন কৃষ্ণ তৰ পিয়ামন মহাভাগৱত কথা সাৰ ইহে পুৰাণৰ সূৰ্য ভকতিৰ প্ৰকাশক সমস্তে বেদৰু সাৰ ধাৰ শুনা আৰু তত্ত্বভেদ কল্পতৰু ভৈলা বেদ তাৰ ফল মহাভাগৱত অনাহি আৰু সিঠা চাল নাছিলে কয়েত কাল স্বৰ্গমৰ্ত পাতাল মধ্যত ও স্বাদত অমৃত পাই কেৱলে আনন্দ ৰস আছিল পূৰ্বত বৈকুণ্ঠত কৃষ্ণৰ কৃপায়ে পাছে অৰ্ধেক বয়স গৈল পাইলা ব্ৰহ্মা পদ্ম কলপত ও ব্ৰহ্মা দিলা নাৰদক ইটো ফল ৰহস্যক ঐ নাৰদ ব্যাসকো আনি দিলা নগৈলে তিলেক ভাঙি ইডালে সিডালে লাগি শুকমুকে মাটিত নামিলা কৰা পান ফল ইটো ও যাৰ যেন ভাগ্য জিতু ৰস বিভাৱনত চতুৰ সাধু সংগে যত্ন কৰি পিয়ৈ কথা কৰ্ণে ভৰি সমস্তে আপদ কৰা দূৰ গিলৈ কাল সৰ্পে পাই তিলে তিলে আয়ু যায় ও জানিলোৱা পথৰ সমল পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নুহি থিৰ সেহি মতে জীৱন চঞ্চল মাধৱেশে গতিদাতা ভকত ভয়দাতা
ও মাধবত বিনে আর নাই হেন জানি যত্ন করি ডাকি বুলা হরি 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 বিনে ব্যর্থে আয়ু যাই হরি রাম 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 কৃষ্ণ। প্ৰথম অধ্যায়ত আছে মংগলাচৰণ পদ। অ ৰামে জয় জয় কৃষ্ণ কৃপাময়ম হে চৰ যাৰ আজ্ঞাশীৰে বহে ব্ৰহ্মা হৰি হৰ এই মৎস্য কুৰ্ময়াদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ ও নমো নমো মধুমূৰ ৰিপু মহাহৰি অন্তযুতময়াতি হৈ যাক স্মৰি এই সমস্তে জগত উদ্ধাৰক নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম ও প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰি কস্মৰণে আৰম্ভৰ সিদ্ধি ও পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ কৃষ্ণ। আমি এয়া শুনিলোঁ সুন্দৰ কণ্ঠৰত ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায় মহাপুৰুষ শংকৰদেৱে লিখা, মহাপুৰুষ শংকৰদেৱে সংস্কৃতৰ পৰা তৰ্জমা কৰা ভাগৱতৰ এই প্ৰথম অধ্যায়। আমি গুৰুজনৰ লিখনিৰ আৰু আগলৈ যোৱাৰ আগতে আমি ভাগৱতৰ বিষয়ে থুলমূলকৈ অকণমান পাতনি দিব বিচাৰিছোঁ যে শ্ৰীমদ ভাগৱত আমি কেলেই পঢ়িছোঁ। শ্ৰীমদ ভাগৱত আৰু শ্ৰীমদ ভাগৱত গীতা, এই শ্ৰীমদ এই শব্দ দুটা আপোনাৰ ভাগৱতত সংযোজন হৈছে আৰু শ্ৰীমদ ভাগৱত গীতাত সংযোজন হৈছে। গতিকে শ্ৰী আৰু মদ এই দুটা বস্তু, এটা হ'ল চেহেৰা ঐশ্বৰ্য বিভূতি আৰু এটা হ'ল দম্ভ অহংকাৰ মদ মাৎসৰ্য। গতিকে যিখন শাস্ত্ৰ পঢ়িলে আমাৰ এটা জাতিৰ দম্ভ নাইকিয়া হয়, এটা জাতিৰ অহংকাৰ নাইকিয়া হয়, সেই শাস্ত্ৰখনি হৈছে শ্ৰীমদ ভাগৱত। আৰু যিখন শাস্ত্ৰ পঢ়িলে আমাৰ ব্যক্তিগতভাৱে আমাৰ নিজৰ দম্ভ অহংকাৰ এইবিলাক নাইকিয়া হয়, সেইখন শ্ৰীমদ ভাগৱত গীতা। গতিকে শ্ৰীমদ ভাগৱত হ'ল আমাৰ এটা জাতিৰ এখন হাতপুথি, এখন মেনুৱেল। যেনেকৈ এটা মেচিন চলাবৰ কাৰণে আমাক কোম্পানীয়ে এখন মেনুৱেল দিয়ে,
এইটো চাই ল'ব, এনেকৈ এনেকৈ আপুনি মেচিনটো চলাব পাৰিব। সেইটো জাতিৰ কাৰণে শ্ৰীমদ ভাগৱত আজি ভাৰতীয় সংস্কৃতি, কৃষ্ণ সংস্কৃতিৰ ওপৰত বৰ্তি আছে। আৰু এই শ্ৰীমদ ভাগৱতেই হ'ল প্ৰভু ভগৱন্ত কৃষ্ণৰ বাংময় মূৰ্তি। আৰু মহামুনি ব্যাসে প্ৰথমে বিভিন্ন দেৱ দেৱতাৰ উপাসনাৰ উপৰিও বলি বিধান কৰাৰ পৰা সমস্ত আগম শাস্ত্ৰ লিখি সমস্ত মনুষ্য জাতিক বিপথে পৰিচালিত কৰিছিল। পিছত পিতৃ নাৰদৰ পৰামৰ্শমতে গোবিন্দৰ গুণানুকীৰ্তন কৰি শ্ৰীমদ ভাগৱত লিখিলে। গতিকে এই ভাগৱত শাস্ত্ৰখন পঢ়িলে আমি ভাৰতীয় মানুহবিলাক সংস্কৃতিবান হ'ম। শ্ৰীমদ ভাগৱতত কেৱল কৃষ্ণৰ বিষয়ে কোৱা নাই, এটা সংস্কৃতিৰ কথাও ইয়াত কোৱা হৈছে। আৰু এই ভাগৱত শাস্ত্ৰখন এখন সাগৰ। ইয়াত ইমানবিলাক কাহিনী, উপদেশ কৃষ্ণৰ গুণানুকীৰ্তনৰ লগতে জড়িত হৈ আছে। আমি হাবুডুবু খাই যাওঁ। আমি যদি আজি সাগৰৰ তলিলৈ গৈ মণি মুকুতা যদি বুটলিবলৈ যাওঁ, আমি সহজে বিচাৰিব নোৱাৰোঁ। ঠিক সেইধৰণে আমি শ্ৰীমদ ভাগৱততো আমি ইয়াৰ পৰা ৰস আস্বাদন কৰিবলৈ হ'লে বৰ জটিল। সেইকাৰণে ভাগৱততে কোৱা হৈছে যে আমিতো মহাভাগৱত সমস্ত শাস্ত্ৰৰ তত্ত্ব বেদ বেদান্তৰ সাৰ ভাগ তৰ্ক ব্যাকৰণ আদি সমস্ত শাস্ত্ৰকে পঢ়ি অৰ্থক নপাৱে আৰ লাগ। এই ভাগৱত শাস্ত্ৰত সমস্ত শাস্ত্ৰৰ সাৰ ইয়াত গোটাই থোৱা হৈছে। বেদান্ত দৰ্শনৰ আধাৰ গ্ৰন্থ হ'ল শ্ৰীমদ ভাগৱত। পুৰাণৰ সূৰ্য শাস্ত্ৰ হ'ল শ্ৰীমদ ভাগৱত। গতিকে এই শাস্ত্ৰখন ইমান সহজ নহয়। তৰ্ক ব্যাকৰণ আদি আমি সমস্ত শাস্ত্ৰত পাৰ্গত হ'লেও এই ভাগৱত শাস্ত্ৰৰ অৰ্থ আমাৰ বুজিবলৈ বৰ জটিল, ইমান সহজ নহয়। কিন্তু কোনে বুজি পাব? ইয়াৰ উত্তৰটো ভাগৱতেই দিছে। কিন্তু কৃষ্ণ চৰণত একান্ত ভকতি যাৰ অহিহে আৰ বুজে অভিপ্ৰায় কৃষ্ণত ভকতি বিনে পঢ়ি শুনি ৰাত্ৰি দিনে জানিবে বাপেৰ গহনাই। কৃষ্ণত ভকতি বিনে বাপেকৰো সাধ্য নাই। এই ভাগৱত শাস্ত্ৰ ইয়াৰ অৰ্থ বুজিবলৈ। গতিকে ভাগৱত শাস্ত্ৰত এইটো কথা কোৱা নাই যে তুমি ভাগৱত শাস্ত্ৰ বুজিবলৈ হ'লে তুমি ডিগ্ৰী ল'ব লাগিব, তুমি ইংৰাজীত MA হ'ব লাগিব, অসমীয়াত MA হ'ব লাগিব বা সংস্কৃতত MA হ'ব লাগিব। নহয়, আখৰ চিনি নোপোৱা, আঁঠুৰ মূৰত ধুতি পিন্ধা আমাৰ গাঁৱৰ সোজা সহজ সৰল আমাৰ বাপসকলেও ভাগৱত ব্যাখ্যা কৰিব পাৰে। তাৰমানে কৃষ্ণত তেওঁলোকৰ ভকতি আছে। স্পষ্টকৈ কৈছে, কৃষ্ণত যাৰ ভকতি আছে সিহে ভাগৱতৰ কথা বুজি পাব। এতিয়া আমি প্ৰথম অধ্যায়তে পালোঁ যেনেধৰণে মহাপুৰুষ শংকৰদেৱে কীৰ্তন ভাগ লিখোঁতে প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন, ব্ৰহ্মৰূপী নিৰাকাৰ ব্ৰহ্মক প্ৰথমতে সেৱা কৰি লৈছে, প্ৰাৰ্থনা জনাইছে। ঠিক সেইধৰণে ভাগৱততো মংগলাচৰণ কৰোঁতে ইয়াত কি কৈছে? জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। সেই কৃষ্ণ হ'ল সগুণ, কিন্তু নিৰ্গুণ নিৰাকাৰ হ'ল মহেশ্বৰ, নিৰাকাৰ নাৰায়ণ। তেওঁক প্ৰাৰ্থনা জনাইছে আৰু সেই নাৰায়ণেই কৃষ্ণক এই ধৰাধামলৈ পঠিয়াইছিল। কৃষ্ণই 24টা অৱতাৰ লৈ এই ধৰাধামত নানা লীলা কৰি আমি বুজিবৰ কাৰণে এই ভাগৱতে সেই লীলাসমূহ মহামুনি ব্যাসে সংযোজন কৰি গৈছে। ইয়াত এইখিনিতে এটা বিশেষ কথা উল্লেখ কৰিছে, অন্ত্যজু উত্তম আতি হুৱে জাক স্মৰি। যিসকল অন্ত্যজাতি লোক, যাক আমি ক্ষুদ্ৰ বুলি কওঁ, যাক আমি চণ্ডাল বুলি কওঁ, সেই সকলেও যে ভাগৱত পঢ়ি শুনি তাৰ অৰ্থ অনুধাৱন কৰি গতি পাব পাৰে, এই কথাটো একেবাৰে প্ৰথমতেই ইয়াত
স্পষ্টভাৱে ঘোষণা দিছে। গতিকে আমি জয় জয়তে এটা কথা মনত ৰাখিব লাগিব যে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ আজি বিভিন্ন জাতি জনগোষ্ঠীৰে আমি এই মঞ্চটো তৈয়াৰ কৰিছোঁ, নহয়নে বাৰু? গতিকে আমাৰ মাজত কোন অন্ত্যজ, কোন উত্তম, কোন মধ্যম, আমি কেতিয়াও বাদ বিচাৰ কৰা নাই। আমি একেখন মুকলি আকাশৰ তলত আমি একেডাল তাওমাৰিয়ে ৰন্ধা প্ৰভু ভগৱন্তৰ প্ৰসাদ আমি জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে একেলগে খাইছোঁ। আমি মহাভাগৱতৰ সেই উপদেশ মানি চলিছোঁ। সেইকাৰণে কৈছোঁ যে আজি সমগ্ৰ ভাৰতবৰ্ষত এই মহাভাগৱতে আমাক ধৰি ৰাখিছে এটা সংস্কাৰী জাতি হিচাপে। ও ৰামে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজা তমহা মুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ মুখ্য ক্ষেত্ৰ মহাপুণ্য স্থান ও মান্য কৰি সুতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখে শুনে ভাগৱত কথা। কৃষ্ণ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। মহাপুৰুষ শংকৰদেৱে কিয় লিখিলে কৃষ্ণ চৰিত্ৰ? যি আৰু তাৰ লগতে এটা কথা উল্লেখ কৰিলে যে 28,000 ঋষি আছিল, আদিতে 60,000 আছিল, 28,000 ভাগৱত শুনিবলৈ প্ৰয়াস কৰিলে। আৰু কিয় প্ৰয়াস কৰিলে ভাগৱত শুনি বোলে ইয়াক কথাখিনি ইয়াত প্ৰকাশ পাব। আমি মাত্ৰ এটা কথা ক'ব বিচাৰিছোঁ যে সেই 28,000 ঋষি হ'ল ব্ৰহ্মৰ্ষি। তেওঁলোকে ব্ৰহ্মক ইচ্ছা কৰিলেই সমাধিস্থ কৰিব পাৰে। নিৰাকাৰ ব্ৰহ্মক তেওঁলোকে চিন্তা কৰিব পাৰে যে কোনে এই বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিলে, কোনে এই বিশ্ব ব্ৰহ্মাণ্ডখন পালন কৰিলে আৰু কোনে সংহাৰ কৰিছে, এই সকলো তেওঁলোকে তত্ত্ব জানে। কিন্তু তেওঁলোকৰ মনত এটা বৰ ডাঙৰ দুখ, সেই দুখটো ইয়াত প্ৰকাশ পাব। আজি তেওঁলোকে সেই তপ জপ যজ্ঞ জ্ঞান মাৰ্গ সকলোৱে এৰি কৃষ্ণৰ চৰিত্ৰ শুনিবলৈ আহিছে। আৰু মহাপুৰুষ শংকৰদেৱেও সেই কৃষ্ণ চৰিত্ৰ পয়াৰ লিখিছে আমাৰ কাৰণে। কিয় লিখিছে? যি ধৰণে ব্ৰহ্মৰ্ষি ঋষিসকলে কৃষ্ণৰ চৰিত্ৰটো বৰ ভাল পালে, কৃষ্ণৰ চৰিত্ৰৰ কথা তেওঁলোকে গম পালে যে আমি যিবিলাক কাম কৰি আছোঁ কৃষ্ণক পাবৰ কাৰণে এইবোৰ চব মিছা। কৃষ্ণৰ চৰিত্ৰ শুনিলে আমাৰ মন আনন্দত উঠলি উঠে। কৃষ্ণৰ পদৰ কথা চিন্তা কৰিলে আমাৰ দুখ নাইকিয়া হয়। সেইকাৰণে ভাগৱতত লিখিছে অ হৰিপদ চিন্তনত অ হৰি গুণ কথনত হৰিৰ চৰিত্ৰ শ্ৰৱণত যতে ক আনন্দ আছে পঢ়িলে জানিবা পাছে কিবা আৰু কহিব মহত কিন্তু আগে প্ৰথমত ঐ মহাশাস্ত্ৰ ভাগৱত শুনিও ক মহা যত্ন কৰি বিষয়ৰ দুখ যত কৰিয়ে সকলে হত ও বিষ্ণু ভকতৰ সংগ ধৰি। কি কৈছে যে হৰিপদ চিন্তনত বৰ আনন্দ লাগে, কিন্তু আমাক প্ৰথমতে কৈছে কি যে আনন্দটো পোৱাৰ আগতে
আমাক ভাগৱত শাস্ত্ৰখন পঢ়িবলৈ কৈছে, শ্ৰৱণ কৰিবলৈ কৈছে, যে এই ভাগৱত শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ কিছুমান বিষয়ৰ দুখ এই বৈষ্ণৱসকলৰ লগত বহি, ভকতৰ লগত বহি শ্ৰৱণ কীৰ্তন কৰিলে সেই দুখবিলাক নাইকিয়া হ'ব। যে কি বিষয়ৰ দুখ আমি পৰৱৰ্তী সময়ত আমি চিন্তা কৰিম। কিন্তু তাৰ আগতে এই শৌনক প্ৰমুখ্যে 28,000 ঋষিয়ে কাক সত্ৰ পাতিলে? পাতিলা সত্ৰ তথা কাক পাতিলে? সুতমুনিক, এজন নিস্কুলৰ এজন ভকতক পাতিলে। গতিকে এইটো এটা আমি আগতে কৈ আহিলোঁ যে অন্তজী উত্তমতি হৈ জাকস্মৰি। গতিকে ইতিমধ্যে সুত মুনি ভাগৱতত তেওঁ পাৰ্গত হৈ আছে। এই কথাটো মহামুনি ব্যাসে তেওঁলোকৰ পৰামৰ্শ দিয়াৰ লগে লগে এই শৌনকাদি ঋষিসকলে তেওঁৰ পৰা ভাগৱত শুনিবলৈ আহিছে। কৃষ্ণ এই শৌনক বদতি শুনা সুত মহামানী পৰম পাতকি কলি পাইলেহে নজানি। অ আৰম্ভিলো যজ্ঞ আখি সহস্ৰ বছৰ হোম ধূম্ৰে ধূম্ৰ বৰ্ণ ভৈল কলেবৰ। আমি আৰু এটা কথা ইয়াত সম্ভেদ পাইছোঁ। এই যে ঋষিসকলে আৰম্ভিলি যজ্ঞ আহি সহস্ৰ বৎসৰ হোম ধূমে ধূম্ৰ বৰ্ণ ভৈলা কলেবৰ। তেওঁলোকৰ তিক্ত অভিজ্ঞতা হ'ল যে কৃষ্ণক বিচাৰি বা প্ৰভু ভগৱন্তক বিচাৰি তেওঁলোকে 1000 বছৰ সহস্ৰ বছৰ তেওঁলোকে যজ্ঞ কৰিলে। এই যে যজ্ঞ কৰি তাৰ একো ফল নাপালে, এই কথাটোহে বেছি দৰকাৰী। ইয়াতেই বৈজ্ঞানিক দৃষ্টিভংগীটো সোমাই আছে। আমি ধৰ্ম কৰিছোঁ, আমি বিজ্ঞানৰ ছাত্ৰ নহওঁ। বিজ্ঞানৰ ছাত্ৰ নহ'লেও মানুহৰ বৈজ্ঞানিক দৃষ্টিভংগীটো থাকিব লাগে। যে বৈজ্ঞানিক দৃষ্টিভংগীটো কেৱল বিজ্ঞানৰ ছাত্ৰ হ'লেহে থাকিব পাৰে সেইটো নহয়। আজি এই শৌনক আদি ঋষিসকল তেওঁলোকতো বিজ্ঞানৰ ছাত্ৰ নহয়, বিজ্ঞানৰ PhD ডিগ্ৰীধাৰী নহয়। কিন্তু তেওঁলোকৰ মনত এই যে যিটো পৰিৱৰ্তন সাধন হ'ল, কিহৰ বলত হ'ল? সেইটো হ'ল বৈজ্ঞানিক দৃষ্টিভংগী। আমিও যিকোনো কৰ্ম কৰোঁতে আমাৰ এই বৈজ্ঞানিক দৃষ্টিভংগীটো লাগে। বৈজ্ঞানিক দৃষ্টিভংগী মানে কি? নিজস্ব আবেগ অনুভূতি আকাংক্ষা পৰিহাৰ কৰি পূৰ্ব নিৰ্দিষ্ট কোনো ধ্যান ধাৰণা মনত নাৰাখি আসক্তিপূৰ্ণভাৱে কাৰো পক্ষপাত নকৰি কেৱল যুক্তি আৰু তথ্যৰ ভিত্তিত কোনো এটা বিষয়ৰ আলোচনাত প্ৰবৃত্ত হোৱাৰ মানসিকতাই হ'ল বৈজ্ঞানিক দৃষ্টিভংগী। তেওঁলোকৰ সেই বৈজ্ঞানিক দৃষ্টিভংগীটো থকাৰ কাৰণে তেওঁলোকৰ পূৰ্বৰ যিটো ধ্যান ধাৰণা আছিল তাক দলিয়াই পেলালে। নাই, মিছা কথা। তপ জপ যজ্ঞ কৰি আমাৰ শৰীৰ কলা পেলাই দিলোঁ, এইবিলাকে আমাক গতি দিব নোৱাৰে। গতিকে সেই সুতমুনি, তুমি আমাক কৃষ্ণৰ কথা কোৱা। যুক্তি আৰু তথ্যৰ ভিত্তিত আজি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি ধৰ্ম দৰ্শন, সি সম্পূৰ্ণ বৈজ্ঞানিক দৃষ্টিভংগীৰ ওপৰত প্ৰতিষ্ঠিত। বেদান্ত দৰ্শন সম্পূৰ্ণ বৈজ্ঞানিক দৃষ্টিভংগীৰ ওপৰত প্ৰতিষ্ঠিত। বেদান্ত দৰ্শনৰ অন্তত কিয়, বেদৰ অন্তত কিয় দৰ্শন সৃষ্টি হ'ল? আদিতে বেদত কি আছিল? আদিতে বেদততো বিভিন্ন দেৱ দেৱতাৰ উপাসনাৰ কথাই আছিল। আৰু সেইবিলাকৰ আলম লৈ এই ঋষিমুনিসকলে যুগ যুগ ধৰি তপ জপ যজ্ঞ কৰি আহিছিল। কিন্তু বেদৰ আচল অৰ্থটো কি? কাক বোলে বেদ? যাজ্ঞবল্ক্যই লিখিছে যে প্ৰত্যক্ষেন নিমিত্তাবাচস্তুপায়ো ন বিদ্যতে এনং বিদন্তি বেদেন তস্মাৎ বেদস্য বেদতা। যাজ্ঞবল্ক্যই কৈছে প্ৰত্যক্ষ বা অনুমানৰ দ্বাৰা আমি যিটো জ্ঞান লাভ কৰিব নোৱাৰোঁ, সেই অতীন্দ্ৰিয় জ্ঞান যিখন শাস্ত্ৰৰ পৰা পোৱা যায়
সেইখনেই হ'ল বেদ। মন ইন্দ্ৰিয়ই, আমাৰ মন ইন্দ্ৰিয়ই যিখন ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰে, সেই অতীন্দ্ৰিয় জ্ঞান, সেই অতীন্দ্ৰিয় জ্ঞানটো কি? কাৰোবাৰ গাটো চুই চালে আমি গৰম বুলি গম পাওঁ, সেইটো ইন্দ্ৰিয়জ জ্ঞান। আমি চকুৰে দেখিছোঁ কলা নে বগা, সেইটো ইন্দ্ৰিয়জ জ্ঞান। কিন্তু কৃষ্ণৰ কথা, নাৰায়ণৰ কথা, ব্ৰহ্মৰ কথা আমাৰ মন ইন্দ্ৰিয়ই সহজে প্ৰৱেশ কৰিবগৈ নোৱাৰে। গতিকে সেই যিটো মনে ঢুকি নাপায়, সেই কথাখিনি য'ত লিখা আছে সেইখনেই বেদ। কিন্তু আমাৰ দৃষ্টিত বেদ কি হ'ল? বোলে যশং দেহি, ভাৰ্যং দেহি, পুত্ৰং দেহি, শ্ৰী দেহি, এইবোৰ কথা য'ত লিখা আছে সেইখনেই বেদ। এতিয়া কপিল মুনিয়ে দেৱহূতি আই সেই কথাটোকে কৈছে যে হে আই, তুমি যিবোৰ বেদৰ কথা শুনিছা সেইবোৰ আচলতে বেদ নহয়। হেৰাম বেদৰ পুষ্পিত বাণী শুনি মনোহৰ, অ মনত কৌতুকে দ্ৰব্য জোৰাৱে বিস্তৰ। বেদত ইমান ধুনীয়া ধুনীয়া কথা লিখা আছে, সেই কথাবিলাকক কোৱা হৈছে পুষ্পিতা বাণী। পুষ্পিত, ফুল সদৃশ। যে তোমাৰ ঐশ্বৰ্য বিভূতি লাগে, তুমি বেদৰ এই পূজাটো কৰা। তোমাৰ মাটি লাগে, ধন লাগে, এই বেদৰ এই পূজা ভাগ কৰা। তোমাৰ ধুনীয়া এগৰাকী ভাৰ্যা লাগে, তুমি বেদৰ মতে চলা, ইত্যাদি ইত্যাদি। তুমি ধনী হ'ব বিচাৰিছা, বেদৰ মতে চলা, বেদৰ পূজা কৰা। এইবিলাক হ'ল পুষ্পিত বাণী। কিয় শুনিব কৃষ্ণৰ কথা? মোৰ মনৰ কামনা বাসনা পূৰ্ণ কৰিবৰ কাৰণে মই কৃষ্ণক নালাগে, মোক লাগে বেদ। সেইকাৰণে কপিল মুনিয়ে দেৱহূতিক কৈছে, আইক নিজৰ মাকক কৈছে যে বেদৰ পুষ্পিত বাণী শুনি মনোহৰ, মনত কৌতুকে দ্ৰব্য জোৰাৱে বিস্তৰ। এৰাম আৰম্ভ যজ্ঞ পাছে নানা পশু মাৰি, দেৱ পিতৃ গণক পূজয় অহংকাৰী। কৰয় সংকল্প বোলে পাইবু স্বৰ্গ পুৰ, অপেশ্বৰা হমে ক্ৰীড়া কৰিব প্ৰচুৰ। এহি মতে কামে আহি হুয়া বিমোহিত, সকামে কৰয় নানা কৰ্ম বিপৰীত। বেদে আমাক দেখুৱাই দিছে, তুমি কামনা বাসনা কৰা, তোমাৰ মনৰ সকলো কামনা পূৰ হ'ব। গতিকে তেতিয়া আই দেৱহূতিক কপিলে কৈছে যে কৰ্ণ দিয়া বিধাতাই কৰিলে কহত। এই কাণখন দিয়েই আমাক সকলো শেষ কৰিলে। নিশ্চয় জানিবা মাতৃ মুহুৰ সন্মত। আমি যোনে যি কয় আমি তাকে শুনো। এইটো পূজা কৰিলে এইটো ফল পায়, এইটো পূজা কৰিলে সিটো ফল পায়। আজি আমি নামঘৰলৈ কিয় আহিছোঁ? এইখন আমাৰ বিশ্ববিদ্যালয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এইখন আমাৰ বিশ্ববিদ্যালয় আমাক নিৰ্দেশ কৰিলে। কিন্তু কোন শ্ৰেণীত আছে আমি কোনেও নাজানো। আমি বিশ্ববিদ্যালয়লৈ কেলৈ আহিছোঁ? যে আমি কৃষ্ণক জানিবৰ কাৰণে আহিছোঁ। আমি স্কুললৈ পঢ়িবলৈ গ'লে আমি স্কুলৰ পাঠ্যক্ৰমৰ বাহিৰে আমি ঘৰলৈ গৈ আমি বেলেগ পাঠ্যক্ৰম পঢ়োঁ জানো? পঢ়োনে? কেতিয়াও নপঢ়োঁ। যে আমাৰ নিজৰ ছাবজেক্টবিলাকৰ একোটা পাঠ্যক্ৰম আছে, চিলেবাছ আছে, হয় নহয়? যে ইংলিছৰ এইখিনি পাঠ্যক্ৰম, অসমীয়াৰ এইখিনি পাঠ্যক্ৰম, অংকৰ এইখিনি পাঠ্যক্ৰম। এই পাঠ্যক্ৰমখিনি স্কুলত আমাক শিক্ষকে শিকাব, ঘৰত আমি মাত্ৰ আওৰাব লাগে, পঢ়িব লাগে। কিন্তু সেইখিনি পাঠ্যক্ৰম নপঢ়ি যদি ঘৰত মই বেলেগ পাঠ্যক্ৰম পঢ়োঁগৈ, তেতিয়াহ'লে মই পৰীক্ষাত পাছ কৰিম জানো? কেতিয়াও নকৰোঁ। এইখন বিশ্ববিদ্যালয়ত আমাৰ পাঠ্যক্ৰমটো কি? আমাৰ পাঠ্যক্ৰম শ্ৰীমদ ভাগৱতৰ কথা, আমাৰ পাঠ্যক্ৰম ভক্তি ৰত্নাৱলীৰ কথা, আমাৰ পাঠ্যক্ৰম নামঘোষাৰ কথা, আমাৰ পাঠ্যক্ৰম ভক্তি প্ৰদীপৰ কথা, নিমি নৱসিদ্ধ সংবাদৰ কথা, গীতাৰ কথা। কিন্তু আমি এই পাঠ্যক্ৰম এৰি নামঘৰ পৰা গৈ কাইলৈ যদি আমি সত্যনাৰায়ণ পূজা পাতোঁ, কাইলৈ গৈ যদি আমি পৰহিলৈ আমি গণেশ পূজা পাতোঁ, বিশ্বকৰ্মা পূজা আহি আছে, 17 ছেপ্টেম্বৰত যদি মোৰ গাড়ীখন ভালে থাকক বুলি যদি মই বিশ্বকৰ্মা পূজাত নাপাতিল ফুট এটা হ'লেও দিওঁ, তেতিয়া কি হ'ব? মোৰ এই পাঠ্যক্ৰমটো অথলে যাব আৰু মই পৰীক্ষাত পাছ কৰিমনে বাৰু? কেতিয়াও পাছ নকৰোঁ। কিন্তু মহাপুৰুষ শংকৰদেৱে আমি পৰীক্ষাত উত্তীৰ্ণ হৈ আমি বৈকুণ্ঠ ধামলৈ যাবৰ কাৰণে আমাৰ পাঠ্যক্ৰম দিছে।
কিন্তু আমি এই পাঠ্যক্ৰম এৰি আমি মনে মনে কি কৰিছোঁ, নিজৰ কামনা বাসনা পূৰ কৰিবৰ কাৰণে মোৰ গাড়ীখন ভালে থাকক, মোৰ ল'ৰা ছোৱালীকেইটা পৰীক্ষাত ভালকৈ পাছ কৰক, সৰস্বতী পূজা পাতিছোঁ, বিশ্বকৰ্মা পূজা পাতিছোঁ, ইত্যাদি ইত্যাদি ইত্যাদি। কিন্তু অনন্ত কন্দলী তেওঁ ব্ৰাহ্মণ, কিন্তু অনন্ত কলিয়ে কৈছে, এৰাম কপট বৈষ্ণৱ কতো আছে নামত, ও ৰাতি দিনে পঢ়ে শুনে গীতা ভাগৱত, গুপ্ত কৰি কৰে আন দেৱক পূজন, অনুহি সিটো বৈষ্ণৱ জানিবা সাধুজন। সেইজন বৈষ্ণৱ নহয়, সেইজন কপট বৈষ্ণৱ। গতিকে আমি সেই কপটালিটো এৰিব লাগিব। আমাৰ মনৰ কিবা কামনা বাসনা আমাৰ যদি থাকে, আমি গুৰুজনাৰ চৰণত অৰ্পণ কৰিব লাগিব। প্ৰভু, মোৰ এই কামনাখিনি দূৰ হওক। আমাৰ যে সিংহাসনখন আছে, আমাৰ সিংহাসনখনত এই কাছটো কি বুজাইছে? यदा संहरते शंकुर्भंगनिव सर्वसह इंद्रिया निंद्रार्थेवतस्य प्रज्ञा प्रतिष्ठाता। কৃষ্ণই অৰ্জুনক কৈছিল যে যি নিজৰ ইন্দ্ৰিয় বৃত্তিবিলাক কাছৰ অংগ পতংগৰ দৰে সংযম কৰিব পাৰিছে, তেওঁ স্থিতপ্ৰজ্ঞ। আৰু আমিও স্থিতপ্ৰজ্ঞ হ'বলৈ হ'লে প্ৰজহতি যদা কামান সৰ্বান পাৰ্থ মনোগতান আত্মনা তুষ্ট স্থিতপ্ৰজ্ঞত দিশৰে। কৃষ্ণ আকৌ অৰ্জুনক ক'লে, যিজনে নিজৰ মনৰ কামনা বাসনা সমস্ত ত্যাগ কৰিব পাৰিছে আৰু আত্মাতে সন্তুষ্টি লাভ কৰিছে, সেইজন স্থিতপ্ৰজ্ঞ। গতিকে আমাৰ এই পাঠ্যক্ৰম ইমান ওপৰৰ, এতিয়া কোনোবাই এই পাঠ্যক্ৰম অনুসৰণ কৰিব নোৱাৰিব পাৰে। লাহে 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 আমি অভ্যাস কৰিব লাগিব, গম পাইছেনে? এতিয়া এই সৌনকাদি ঋষিসকলে সেই পাঠ্যক্ৰমলৈ আহিছে, তেওঁলোকৰ সেই পাঠ্যক্ৰমবোৰ দেখিলে এইবোৰ নিষ্ফল। আমাৰ মহাপুৰুষ শংকৰদেৱে মহামুনি ব্যাসে যি পাঠ্যক্ৰম দি গ'ল, আমাক এই পাঠ্যক্ৰম লাগে। ও ৰাম, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুক কৰিলো ব্যৰ্থে নাশ। ও সম্প্ৰতি তুমি চিন্তিও কম হিত, কৰায়ো কপান কৃষ্ণ চৰিত্ৰ অমৃত। যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস, তাৰমানে এই পাঠ্যক্ৰম এৰি তেওঁলোকে যিটো পাঠ্যক্ৰম ধৰিলেগে, সেই পাঠ্যক্ৰম কৰি কৰি তেওঁলোকে কৈছে যে যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস, আপোনাৰ আয়ুক কৰিলো ব্যৰ্থে নাশ। এতিয়া এইখন অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈকুণ্ঠ ৰচনা কৰিবৰ কাৰণে ইমান এভাগ সুন্দৰ পাঠ্যক্ৰমৰ সৃষ্টি কৰিলে। মহামুনি ব্যাসে লিখা ভাগৱতখন মহাপুৰুষ শংকৰদেৱৰ সৈতে আৰু 11জন পণ্ডিতে এই শ্ৰীমদ ভাগৱতখন তৰ্জমা কৰিলে অসমীয়ালৈ। গতিকে এই শাস্ত্ৰভাগ যদি আমি পঢ়োঁ, আমি বৈকুণ্ঠ ধামলৈ আমি যাব পাৰিম। আমাৰ এই পৃথিৱীতেই আমি বৈকুণ্ঠ ৰচনা কৰিব পাৰিম। কিন্তু তাকে নকৰি আমাৰ মাজৰে বহুতে ভাগৱত পঢ়িছে। আমি আগতে ক'লোঁ যে কপট বৈষ্ণৱ ক'তো আছে নামত, তেওঁলোকে ভাগৱত পঢ়িছে, কিন্তু গুপ্ত কৰি কৰে আন দেৱক পূজন। সেইসকলৰ কি হৈছে, নজনাৰ দুখত তেওঁলোকে এই পাঠ্যক্ৰমত থকা অমৃত সদৃশ সেই জ্ঞানখিনি আহৰণ কৰিবলৈ পৰা নাই। ইয়াত যিখিনি জ্ঞান ইয়াত সন্নিৱিষ্ট হৈ আছে, ইয়াত যিখিনি জ্ঞান অন্তৰ্ভুক্ত হৈ আছে, যিখিনি জ্ঞান হ'লে আমি ব্যক্তিগতভাৱেতো বাদেই এটা জাতি জীয়াই থাকিব পাৰে, এটা জাতি সংস্কৃতি মানুহ জীয়াই থাকিব পাৰে, সেইখিনি জ্ঞান। এতিয়া এই কথাখিনি কৃষ্ণই অৰ্জুনক গীতাত মাজে মাজে বৰ সুন্দৰকৈ বুজাই গৈছিল। কাৰণ অৰ্জুন কিং কৰ্তব্য বিমূঢ় হ'ল, তেওঁ যে যুদ্ধ কৰিব লাগে কথাটো পাহৰিলে। কিয়?
তেওঁ মায়া মোহত পৰিলে। তেওঁ এয়া মোৰ পিতা, এয়া মোৰ ককা, এয়া মোৰ আমুক তামুক তামুক, মই যুদ্ধ কৰিব নোৱাৰোঁ। এতিয়া কৃষ্ণই দেখিলে যে মই যিটো পৰিকল্পনা কৰিছিলোঁ দুষ্কৃতি নাশ কৰিবৰ কাৰণে, যাৰ আশা কৰি মই এই পৰিকল্পনা কৰিলোঁ, যিয়ে যাকে কৰোঁ মোক এতিয়া সিয়ে কৰিছে সৰ্বনাশ সৰ্বনাশ। গতিকে কৃষ্ণই নানা প্ৰকাৰে তেওঁক বুজাবলৈ ধৰিলে। আৰু এই যে কামনা বাসনা বিষয়ে অৰ্জুনক বুজালে যে ধ্যায়তু বিষয়ান পুংসঃ সংগস্তেষু পদায়তি সংগাত সঞ্জায়তি কামঃ কামৎ ক্ৰোধঃ বিজায়তি ক্ৰোধাৎ ভবতি সন্মোহঃ সন্মোহাৎ স্মৃতি বিভ্রম স্মৃতি ভ্রংশৎ বুদ্ধিনাশ বুদ্ধিনাশত প্ৰণশ্যতি। আসক্তি, যিকোনো এটা বস্তু দেখি থাকিলে বিষয়ৰ প্ৰতি আমাৰ আসক্তি জন্মে পুৰুষৰ। এই যে আসক্তিটো পূৰ্ণ হ'লে কি হ'ব, আসক্তিটো বেছি হ'লে কি হ'ব, তাৰ পৰা আমাৰ কামনাৰ সৃষ্টি হয়। কামনা, আৰু সেই কামনাটো যদি আমি পূৰ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে তাৰ পৰা আমাৰ ক্ৰোধৰ জন্ম হ'ব। ক্ৰোধ, আৰু ক্ৰোধাৎ ভৱতি সন্মোহ, ক্ৰোধৰ পৰা মানুহৰ সন্মোহিনী শক্তিৰ প্ৰভাৱত পৰে। আৰু সন্মোহাৎ স্মৃতি বিভ্ৰম, এবাৰ সন্মোহিনী শক্তিয়ে যদি ক্ৰিয়া কৰে আমাৰ স্মৃতি লোপ পাব, স্মৃতিৰ ভ্ৰম হ'ব। আৰু স্মৃতিৰ ভ্ৰংশাত বুদ্ধি নাশ, স্মৃতিৰ ভ্ৰম হ'লে বুদ্ধি নাশ হ'ব। আৰু বুদ্ধি নাশ হ'লে প্ৰণশ্যতি, আৰু বুদ্ধি নাশ হ'লে মৃত্যুতুল্য, আমি মৃত্যুতুল্য হ'ম। এতিয়া এই কথাকেইটা অকল গীতাৰ ভিতৰত সোমাই থাকিলে হ'ব জানো? আমাৰ বাস্তৱিক জীৱনত এই কৃষ্ণই কোৱা কথাবিলাক আমি আখৰে আখৰে পালন কৰিবলৈ যত্ন কৰিব লাগে। আজি যিটো কৰ্ম কৰোঁত নাহিকে বিশ্বাস, এই কথাটো কৰিব আহিলে এইবিলাক কথাৰ পৰা আহিছে যে মই মোৰ নিজৰ কামনা বাসনাটোক মই বেছি আগস্থান দিলোঁ। আৰু এই কামনা বাসনাৰ বলি হৈছে এতিয়া আমাৰ নতুন প্ৰজন্ম। কাৰণ তেওঁলোকক আমি ইন্দ্ৰিয় কেনেকৈ জয় কৰিব লাগে আমি শিকোৱা নাই। সেই পাঠ্যক্ৰমবিলাকত ইন্দ্ৰিয় কি বস্তু, কাম কি বস্তু, এইবিলাক তেওঁলোকক শিকোৱা হোৱা নাই। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাধ্যমত আজি আমি এই পাঠ্যক্ৰম কিন্তু আখৰে আখৰে পালন কৰিবলৈ ব্যৱহাৰিক দিশত আমি চেষ্টা কৰিছোঁ। আমাৰ নতুন প্ৰজন্মই চেষ্টা কৰিছে যে বিষয় কি বস্তু। ধ্যায়তু বিষয়ান পুংসঃ, মহাপুৰুষ শংকৰদেৱে এই বিষয়ৰ কথাটো কীৰ্তনত কৈছে। এৰম্ভণীল শংকৰে শুনা হবে নৰে, যতে বিষয় ভোগ হে, পুত্ৰ ভাৰ্যা ধন শৰীৰ স্বজন, সবাৰো আছে বিয়োগ হে। পুত্ৰ ভাৰ্যা ধন শৰীৰ স্বজন, আমাৰ শৰীৰটোৰ ভোক লাগে কাৰণে আমি যি ইচ্ছা তাকে কৰোঁ। আমাৰ শৰীৰটো কেৱল পেটৰ ভোকেই নহয়, কামনাৰ ভোক লাগে। এটা বয়স আহে আমি ইন্দ্ৰিয়ক দমন কৰিব নোৱাৰোঁ। আজি আপোনাৰভাৱে পেপাৰখন চাব নোৱাৰে, আজি বোলে আমুকক বলাৎকাৰ কৰিলে, আজি বোলে আমুকে কাৰোবাক ধৰ্ষণ কৰিলে, আমুকে কাৰোবাক বোলে হত্যা কৰিলে। এইবোৰ সকলো কিয় হৈছে? কামনাৰ বলি হৈছে। যে নিজৰ খংটোক দমাব পৰা নাই, নিজৰ কামনাক বশ কৰিব পৰা নাই, যাৰ ফলত তেওঁলোকে সদায় দুষ্কাৰ্য সাধন কৰি আছে। আজি 2 দিনৰ আগত 3 দিনৰ আগত ঢিঙত যিটো ঘটনা হ'ল, সেই একেদিনাই যিটো নিউজ প্ৰকাশ পাইছে, 4টা ধৰ্ষণৰ নিউজ নিয়মীয়া বাৰ্তাত প্ৰকাশ পাইছে। কি আশ্চৰ্য বিষয় এইখন অসমত। অথচ আমাৰ বহুতে কয় বোলে আজিকালি ধৰ্ষণ বলাৎকাৰৰ সংখ্যা দিনক দিনে কমিছে। কিন্তু ক'ত কমিছে? আমাৰ দৰে যি পাঠ্যক্ৰম পঢ়ি নিজৰ জীৱনটোক পৰিচালনা কৰিছে তেওঁ পাৰিছে। গতিকে কৃষ্ণক আমি কেৱল ধৰ্মীয় গুৰু হিচাপেই নহয়, আমাৰ পৰম দেৱ হিচাপেই নহয়, আমি সংস্কৃতিৰ গুৰু হিচাপে
আমি পূৰ্ণ সংস্কৃতিৰ প্ৰতীক হিচাপে আজি লোৱাৰ কাৰণে আজি এই কণ কণ শিশুসকলে কি সুন্দৰ ললিত ৰাগৰ বৰগীত গাইছে। আজি যদি শ্ৰীমন্ত শংকৰদেৱ সংঘই সেই পৰিৱেশটো যদি সৃষ্টি নকৰিলেহেঁতেন, আমাৰ বহুত যুৱক যুৱতীও সেইধৰণে নিজৰ ইন্দ্ৰবৃত্তিক পৰিচালনা কৰিব নোৱাৰিলেহেঁতেন। তেওঁলোকে অ'ত ত'ত মোবাইল চাই ঘূৰি ফুৰিলেহেঁতেন, নহয়নে বাৰু? গতিকে আমি শিকিব লাগিব যে ভাগৱতত সেই কথাবিলাক যে বৃদ্ধা ভৈলে যিটোজনে বিষয়ক নেৰে, ঘূৰ সংসাৰত গৈ সিটোজন পৰে। যিজনৰ বয়স হ'ল তেওঁ যদি বিষয়টো নেৰে তেতিয়াহ'লে তেওঁ ঘূৰ সংসাৰত পৰিব। এই কথাটো আমাৰ বাপসকলে জানে। গতিকে বিষয় বস্তুটোক আমি এৰাই চলিব লাগিব। মহাপুৰুষ মাধৱদেৱেও নামঘোষাত লিখিছে, এই নাম শিশুৰ বিষয় আশায়াগ যুৱা সেৱা কৰে পায়ালগ বৃদ্ধে ভোগ কৰি পিঠি দিলে বিষয় হৰি ভকতিক পৰিহৰি বৃদ্ধে বিষয় তেৰ কৰি পুনু পালতীয়া নিৰেখি আচাকি এৰাম পুনু পালতীয়া নিৰেখি আচাকি শিশুক দুখ দিয়া নাই, যুৱককো দুখ দিয়া নাই। মহাপুৰুষ মাধৱদেৱে যে বিষয়টো আহি আছে, তেওঁলোকে খোৱা বোৱা ফুৰা চকা তেওঁলোকৰ মনলৈ আহি আছে, আৰু যুৱক হৈছে তেওঁলোকে তাকে পাই সেৱা কৰিছে, সেৱন কৰিছে। কিন্তু বৃদ্ধসকলে সেই ভোগ কৰি তেওঁলোক বৃদ্ধ হ'ল, হয়নে? এতিয়া তেওঁলোকে কিয় পালতি চাইছে? সেই বিষয় ভোগলৈ যদি বৃদ্ধসকলে যদি ঘূৰি চায় তেতিয়াহ'লে কি হ'ব? আমাৰ শিশুসকলে, আমাৰ যুৱকসকলে যদাৰস্বৰতি শ্ৰেষ্ঠ তদ এব ইতৰুজন সযৎ প্ৰমাণংকৃতে লোকতদ অনুবৰ্ততে। জ্যেষ্ঠসকলে কৰে যদি গৰিহিত কৰ্ম, দেখা দেখি অন্য অন্যে তাকে বোলে ধৰ্ম। আমাৰ অনুজসকলেও তাকে কৰিব। এতিয়া এই গোটেই কথাবিলাক বৰ্তমান পৰিস্থিতিৰ লগত সম্পূৰ্ণ খাপ খাই আছে। গতিকে আজি শ্ৰীমদ ভাগৱতে আমাক সোঁৱৰাব যে আমি যদি এই পাঠ্যক্ৰম এৰি যদি অন্য পাঠ্যক্ৰম কৰিছোঁ, আমাৰ সেইসকলে অনুভৱ কৰিব লাগিব যে আমি যিটো পাঠ্যক্ৰম পঢ়ি আছোঁ, অনুসৰণ কৰি আছোঁ, অনুকৰণ কৰি আছোঁ, এইবোৰ নিষ্ফল, এইবিলাকে আমাক ধ্বংস কৰিব। আমি এই পাঠ্যক্ৰমলৈ আহিব লাগিব। আমি এইটো কথা কোৱা নাই যে তেওঁলোক সকলো শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ আহক, এইটো কথা কোৱা নাই। শ্ৰীমদ ভাগৱতখনৰ ইয়াৰ যিটো সাৰ বস্তু, ইয়াৰ সাৰ বস্তুটো, ইয়াৰ যিটো উপদেশ, একেশ্বৰবাদ, এজন ঈশ্বৰ কৃষ্ণ, সেই কৃষ্ণক বুজিবলৈ চেষ্টা কৰক। এতিয়া এই ঋষিসকলে কিয় কৃষ্ণক বিচাৰি আহিছে? তেওঁলোকে বুজি পালে যে কৃষ্ণ কোন, আমি সেইটোও জানিব লাগিব কৃষ্ণ কোন। এতিয়া পুৰণি ভাৰতৰ আৰ্যৰ উৎকৰ্ষিত মনটোৱে এই বিশ্বজগতৰ মানুহৰ বিষয়ে যিটো পৰম সনাতন সত্য উপলব্ধি কৰিছিল, তাকেই কৃষ্ণৰ ভুৱন মোহন মূৰ্তিত স্থাপনা কৰিলে। আৰু কৃষ্ণৰ যি মানৱী জীৱনৰ লীলা, সেই উপলব্ধিৰ ই বাস্তৱিক উদাহৰণ। কৃষ্ণৰ যিটো মানৱী জীৱনৰ লীলা, আজি আমি কৃষ্ণ নৃত্য চাইছোঁ, নহয়নে বাৰু? আজি ঝুমুৰা এখন চাম, মহাপুৰুষ মাধৱদেৱৰে লিখা কুতুৰা খেলা, সেই কৃষ্ণ লীলা, সেই বাস্তৱিক জীৱনৰ যিটো আমাৰ উপলব্ধি, সেইটোৱেই তাৰ উদাহৰণ। গতিকে কৃষ্ণ ই ৰূপক হ'ব পাৰে বা এজন ঐতিহাসিক পুৰুষো হ'ব পাৰে। কৃষ্ণ ৰূপকো হ'ব পাৰে, ঐতিহাসিক পুৰুষো হ'ব পাৰে, নতুবা দুয়োটা হ'লেও আমাৰ একো অসুবিধা নাই। কৃষ্ণ নামৰ এনেকুৱা এজন ব্যক্তি হয়তো আছিল, যাৰ জন্মত, যাৰ চিন্তাত, যাৰ জীৱনত, যাৰ মনীষা প্ৰতিভাত এই পৃথিৱী জীৱনৰ যিটো মানুহৰ সত্য, সনাতন সত্য,
যিটো সত্যৰ ওপৰত নিৰ্ভৰ কৰি আলোকময় জীৱনৰ সূত্ৰপাত কৰিছিল আৰু সেই সত্যৰ আলোকতে জীৱন প্ৰতিষ্ঠিত হৈছিল। কৃষ্ণৰ জীৱনত সম্পূৰ্ণৰূপে এই সত্যটো প্ৰতিফলিত হোৱাৰ কাৰণে তেওঁক আমি প্ৰতীক হিচাপে ল'লোঁ। আৰ্যৰ বেদ বেদান্ত, উপনিষদৰ চিন্তা, জ্ঞান, ধ্যান, মানৱ প্ৰকৃতিৰ বিষয়ে অভ্ৰান্ত সুগভীৰ অভিজ্ঞতা, জাগতিক সকলো বিষয়েৰে হেজাৰ বছৰ ধৰা নিৰ্ভুল অভিজ্ঞতাৰ পৰা হোৱা চূড়ান্ত সিদ্ধান্ত হৈছে কৃষ্ণ। কৃষ্ণ মানুহ জীৱনৰ মহা অৰ্থ। আমাৰ জীৱনৰ মহা অৰ্থ হৈছে কৃষ্ণ। গতিকে সেই কৃষ্ণক সেই ঋষিমুনিসকলে বুজি পালে। আজি আমি মহাপুৰুষ শংকৰদেৱৰ কৃপাত আমি কৃষ্ণ সংস্কৃতি হিচাপে পাইছোঁ। যাক জ্যোতিপ্ৰসাদ আগলাই কৈছে সেই কৃষ্ণ সংস্কৃতি আৰু সেই শংকৰী সংস্কৃতি। কৃষ্ণ।